এটা নতুন সুন্দৰ ভিডিঅ' লগাইছে আপোনালোক স্বাগতম জনাইছোঁ গাইছ। তো এতিয়া ৰাতি বাৰু ৰাতি হৈছে এতিয়াতো বাৰু গুড মৰ্ণিং হৈ থকা নাই বাৰু, কিন্তু মানে কথাটো হৈছে কি ময়ো এতিয়া জাষ্ট নাও আৰু ডিউটিৰ পৰাই মই আহি পাইছোঁ, জাষ্ট নাও ডিউটিৰ পৰা আহিলোঁ। তো এতিয়া মানে মই এতিয়া বৰ্তমান ধ্ৰুৱহঁতৰ বাটত আছোঁ আৰু এতিয়া ধ্ৰুৱহঁতৰ হয় ডিংকি গেলি ধ্ৰুৱহঁতৰ ঘৰ গাইছ। ৰাতি বাৰু মাইণ্ড নকৰিব অলপমান মানে পিকচাৰটো বেয়া আৰু যিহেতু মানে আইফোন নহয় না আৰু মানে কেমেৰা কোৱালিটি অলপ বেয়া। তো হ'লে এইটো দি যায় আৰু ধ্ৰুৱহঁতৰ ঘৰত তো এক ৰখি আছোঁ আহি আছে। তো এতিয়া আৰু মানে ভাবিলোঁ কি আৰু কণ্টেণ্ট হিচাপত একো নাই, একো নাযাওঁ তাৰপিছত নলবাৰীত অলপ ঘূৰিব যাওঁ। এই দেখাওঁ যিহেতু ভিডিঅ' দিয়া নাই, তো ভিডিঅ'টো যিহেতু দিব লাগিব না, এনেই আৰু কিবা এটা দেখাম আৰু কি কৰোঁ বা কি নকৰোঁ আজি আকৌ নহয় আছে না নলবাৰী এখন দেখাওঁ, চাহ খালোঁ কটিয়া খালোঁ। তো সেই আৰু যাওঁ এনে অলপ হ'লে আড্ডা দিওঁ অলপমান সেই লগৰ লগত। তো সেই আৰু তোমালোক গাইছ ফাইনেলি ইমান ডেকা হৈ আহি গ'ল, মানে ঠাণ্ডা পাইছোঁ দিয়ক। ঠাণ্ডা মানে কিন্তু আলফা আনিছে তো আলফা মানে কি জানে না এই নিয়মটো মাইছি মিনিষ্টাৰে ফোন কোনি ফুৰে কিবা ফুৰে কি কৈছিল ফুৰ হেল্ল' তই ক'ত গৈছোঁ ৰ চক বাজাৰক লগিয়া নাই নহয় কেছ পে'মেণ্ট নাই দে চকক লগিয়া কৈছোঁ দে। তো গাইছ আমাৰ ডেকা ভাই আহি গ'ল। তো এতিয়া আমি জাষ্ট যাওঁ আজি কণ্টেণ্ট হিচাপত আমাৰ একো নাই, এনেই যাওঁ আৰু মানে কি পাৰোঁ কি নৰোঁ চাওঁ আৰু দেখাওঁ না কি দৌল আৰু মানে যিহেতু মই এনেই আলফা নলোঁ এলাকাত বেয়া কথা মই নকওঁ মই তোৰত নধৰোঁ। এই এখন দোকানত পইচা দিবি আছে কত টাকা নাই 70 টাকা মানে দিবি আছে গাইছ নহয় নাই নে ঠিক আছে মোৰ মানে 1 লাখৰ 70 টাকা কমি গেলি বয়া না মানে 1 লাখটো 1 লাখে ৰাখোঁ মই ঠিকেই বেয়া নহয় মানে 1 লাখ এক্সট্ৰাকৈ লিব দিম তো গাইছ বলক আমি এতিয়া যাওঁ আৰু মানে ওলাই যাওঁ আৰু কি দেখাওঁ চাওঁ বলক আৰু কি যাওঁ লগ ধৰোঁ লগ দেখাৰক থাকি মানে মিছা কথা ক'বলৈ আহিবই না। আমি এটা বস্তু দেখাম গাইছ চাব দিয়ক। এই আজি আপোনালোক মানে 2 দিন দেখালোঁ দেখাম লাইভ দেখাম গাইছ। এই চাওক এইটো মানুহ চাওক শুনি এই চাওক এই মানুহ চাওক শুনি চাওক কি কবি তই তই নাযাওঁ আমি এনেই যাওঁ আমি এনেই ফুৰিব যাওঁ তই চা তই কি চাবি আহিছোঁ কামৰ পৰা এই চাওক আজিও এই খেলা। তো গাইছ আজি আমাৰ ইণ্ডিয়াৰ খেলা আছে ৰান্ধি মাছি 174 3 উইকেটছ বেয়া লাভ নাই বেয়া লগ মই লাজ লাগে মানে কেমেৰাৰ লগত নুখুজি পায় মই না খাৱা ধৰণে মানতে যায় লগত 1 টাকা নালাগে ঠিক আমি এটা নতুন নাম দিছো SBR মেনেজাৰ কে নাই SBR মেনেজাৰ লগত 10 টাকা নাই নাছে কি ড্ৰেছ চাক বেগ চক এই বেগটো 150 লৈছি নহয় এনে কিবা এটা নলবাৰীৰ মাজমজিয়াত দা বিখ্যাত হোটেল মনোজ দা এখন মনোজ দাগত গেল ওইখন গাইছ এইখন আছে মনোজ দা আমাৰ নলবাৰীৰ বিখ্যাত গাইছ। এইখন আহিব কেতিয়াবা খাব ল'ব পইচাটো দিব আমাৰ কথা নকচিল নেবে আমাক 200 মাৰিব আমাৰ কথা ক'লি এইখিনি হৈছে গাইছ জিলি কৰি মই আজিকালি গাইছ নলবাৰী এখন দেখাম মানে আপোনাক যদি চিনি নাপায় নলবাৰী দেখাম গাইছ। মই কি জানো ন ওৱান্স আপন এ টাইম নলবাৰীত দল আছিলোঁ মই ওৱান্স আপন এ টাইম ওই দল মানে মোক কৈছিল দিয়ে যিটো ৰাজ কৰিব কিন্তু নাই এতিয়া পাৰা নাই কিন্তু ভাতুই এই আৰু ঠিক যাওক নাই অলপ তাল বেছি ইফালটোৰ এনেই বেলেগ কথা নাছিলে আমাৰ চলিছ ভাবা মানে লগত 10 টাকা ৰাখিব দেই লাখৰ এইখিনি হৈছে আপোনাৰ থানা চৌক মানে থানাৰ এইখন মানে দেখাই যাম আজি নলবাৰী চাই আজি গাইছ নহয় না মই কিন্তু এনেকুৱা লাখ আছে 50 টাকা তো গাইছ তুই এখন কি বিয়াত হৈছে SBI এতিয়া বেংক একা আহিবি গাইছ পইচা লৈ এতিয়া মোৰ কথা ৰখি এইটো খুব চৰাব এখন থানা গাইছ এতিয়া সোমাইছোঁ থানা কলৰ গেছত বাইকখন দিছি চানি আহা আছো নেকি ৰে নাপাওঁ বেগি আছে নেকি নাই সেই আৰু গাইছে তো হৈছে আম্বেদকাৰ
আছোঁ আৰু এইটো হৈছে গাইছে এই কিন্তু আহিছে এখনি হাতত কিন্তু গাইছে এটা আমাক হেৰি লাগে দেই এইটো দেখা এই এখনি হাতত জুবিন দাৰ ষ্টেচু এটা লাগিলে তই মই মানে গাইছে এইটো যি বনালাক না এইটো পৰা আগতে এইটো মানে প্ৰজেক্টটো পৰা আগতে হৈছে জুবিন দাৰ নামৰ আগতে ক'ত মই গম পোৱা জুবিন দাৰ জুবিন দাৰ নামত এই লাগে কিন্তু লাগে লাগি নলবাৰীত না জুবিন দাৰ নামত লাগে যাক যাক নলবাৰীত লাগে না জুবিন দাৰ নামত এটা কিবা এটা চিন হিচাপে জয় জুবিন দাৰ এটা কমেণ্ট দিছিলোঁ গাইছ লগি লাগে বুলি ক'লি হ'ব এইখিনি এইখন মানে কুমাৰ ভাস্কৰ বৰ্মা সেইটো তো মানে এইটোৱে আৰু হয় দি আহিলি পাই গাইছ মানে হয় দি মানে বৰকুৰা ইনকে আহিলি গাইছ সেইটো হাৱে তো ধুনীয়া আৰু ভাল পৰিৱেশ আৰু গাইছ ষ্ট্ৰীট লাইট দে আছে গাইছ ধুনীয়া সুন্দৰ পৰিৱেশ আৰু এতিয়া মাজে মাজে আহোঁ ভাল লাগে কেতিয়াবা আমি অলপ আহি মানে মনৰ কথা পাতিব লাগিলি মানে গাইছ মানে কেতিয়া মনৰ কথা পাতিব লগা হ'লে গাইছ একেই আহোঁ মানে এই গাই আমি আগতে আহি তলেদি গৈছোঁ না এনকে আহিছিলোঁ এনকে গাইছ বহু কষ্ট হৈছিল গাইছ ইনকে আহিছিলোঁ আগতে মানে ব্ৰিজ কেন যে হনাইছিল না এই তলেদি ইনকে গাইছ ৰেল আকাশে ৰখি দিওঁ গাইছ মানে ষ্ট্ৰাগল হৈছে ন লাইফটোত আমাৰ বহুত হে নলবাৰীখন বাৰু বহুত ডেভেলপ হ'ল ঠিকেই আৰু আমাৰ নলবাৰীৰ দৰে জেগা নাই কিন্তু মানে নহয় অসমখনতো জয় জুবিন দা মোৰ কাৰণে নলবাৰীখন বেষ্ট যিমান কি ডাঙৰ গোৱা নহওক এইভাগে থাইলেণ্ড নহওক কিবা নহওক আমাৰ এই মানে কিন্তু গাইছ এটা মোৰ মানে বেয়া লাগে আৰু মানে ৰাস্তাবিলাক মানে গাইছ মানে ইমান ধুনীয়াকৈ বনাই না ন' ডাউট গাইছ মানে আমিও গুটকা নাখাওঁ বুলি নখাওঁ বাট মানে আগতে আছিলোঁ এতিয়া বাদ দিছোঁ বাৰু এতিয়া বাৰু লেতেৰা কৰি থৈ যায় গাইছে এইটো মানে বেয়া কথা গাইছে ইমান ধুনীয়াকৈ ৰং চং কৰাই আছে গাইছে যেতিয়া লেতেৰা কৰি যায় অলপমান বেয়া লাগে আৰু মানে সেই আৰু ইমান ধুনীয়াকৈ যাই আছে এই দেখছি না গাইছ চাই লওক এই দেখছি না কি ধুনীয়া ঠাই আৰু ভাল লাগে পৰিৱেশটো আজি হৈছে নেক্সট ডে তো আজিও আমি ৰাতিয়ে লগ পাইছোঁ আমাৰ নাই দেখাইছোঁ মানুহ তাৰ বহুত লেভেল দে না এই তোৰ জোতা একজন নামাচ্ছা মানে গাইছ মই ডিউটিৰ পৰা আহি পেলোঁ এইবিলাক হাত পূজা ঠাণ্ডা বতৰ না সেইকাৰণে মানে এইগিলাখন খোলাই নাই ঠাণ্ডা যিহেতু আমাৰ ইয়াতে মাইনাই পঢ়ি আছে কি দিছোঁ কি হৈছে 6-7 কিয়া কিবা এটা অংক পৰা নাছিল তই কি মাষ্টৰ অংকৰ পঢ়াইছোঁ হে ঠিকেই তই গাইছ আমি মানে এতিয়া মানে পাগলা উঠিছি দাইদাক মানে ই পাগলা নহয় দাইদাক পাগলা এই গুৱাহাটীৰ পৰা যাতে ৰাতি কিয় আনো তই হা ৰাতি যাব লাগে গাইছে বিজুলী হাজোৰ পৰা আহে হাজোক লাগি যাওঁ লগ ধৰিও চাহ খাই আহোঁ খেলা নাই তই গাইছ এতিয়া মানে তাক আনিব যাব লাগিব বোলো যিহেতু দুটা ভ্লগ আগদিনা বনাই আছে যিহেতু এডিট কৰা নাই এইটো এটা মিক্সাৰ কৰি দিয়া আমি যাতে পাব ৰাতিৰ আমেজ নাকি হেৰি আৰু বলক এতিয়া আমি যাওঁ আনিবা পাছপৰ্ট ঘৰলৈ যাওঁ কাৰণ মোৰ বাইকত তেল নাই গাইছ বনাও টাইম নাই বহু না ডিউটি কাম তো সেই আৰু গাইছটো মানে মোৰ গাড়ীখনত তেল নাই না এখন নিব লাগিব লাগিব আৰু এইবিলাক গাইছ আমি মানে কেমেৰাটো অলপ বচি দিওঁ ৰ'ব তো গাইছ আমি ইয়াতে ৰখিছোঁ অলপ মানে বিজুলী মানে কি মুকুচি এইখিনি ইয়াত মুকুচি মানে BED কলেজ বুলি কয় এইখিনি ইয়াত তো এইখিনি আহি কিনে ৰখিছোঁ ইয়াতে আহি আছে বাৰু টাইম আছে আহিবা তো মানে যিহেতু কণ্টেণ্ট নাই আকৌ এই কণ্টেণ্টৰ পিছত ঘূৰি কিনে গাইছে য'তে ত'তে মানে আৰু ৰখি থাকিব লগা হৈছে আৰু সময়ো নিমিলে বা কণ্টেণ্টো বেছি নাপাওঁ এনেকৈ সেইকাৰণে বহুত দিগদাৰ হৈছে তো কি ভিডিঅ'টো ভাবেই বনাই মানে কি লাইন লওঁ বা কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে মৰম দিব ভাবিবই পৰা নাই গাইছ টাইম আছে বা টাইমো নাই মানে কি কৰোঁ মানে আকৌ ভাবিব নাই সেইকাৰণে একেবাৰতে বনাই আছোঁ দক গাইছ তো ইয়াতে ৰখি আছোঁ এতিয়া বৰ্তমান যাওঁ আৰু আমি অময়াপুৰ পাৰছোঁ ঠাণ্ডা আপোনালোকে বাচি আছে ন কওকচোন মই কিন্তু ইচ্ছা নহয় কি এই ঠাণ্ডা মানুহ মানে আমাৰ অসমখন মানে আমাৰ ইণ্ডিয়া কেনে মানুহ মানে গোটাই পৃথিৱী খেল ঠাণ্ডা দিলে ঠাণ্ডাই গৰম দিলে গৰম মাজত এটা নাই বোলে ঠাণ্ডা গৰম এই দি মানুহ কেইনাবা ফ্ৰিজৰ পানী বা একদম উতলা পানী নাখায় নহয় মিডিয়ামটো খায় হা শ্ৰীলংকা এতিয়া খাবাই বহুত দিনৰ মূৰত প্ৰায় কিমান দিনৰ মূৰত আহিছে একমাহ 1 month লাগে হেলমেটটো খোল কেনে হেৰি আনিছে সকলো হৈছে দোকানটো ঠিকেই
ইউই মোক কৈছি কি হৈছে তো কোম্পানী চাইডে চাইডে দাউৰে কিবা তাৰ পুলিচ এতিয়া দিব চাকৰি ল'বি ঠিকেই তো গাইছ আমাৰ দাইজা আহিব লগা গাইছ ইয়াতে হাতী ওলাইছে হাতী এই মই বৰ দেখাব পৰা নাই বাৰু কিন্তু মানে ৰ'বাচোন এই গাইছ এইবিলাক চাই লওক এই মানে প্ৰকাশ কৰিব পৰা নাই মই এই তাতে এই এটা এই দেখা পাইছি না মানে নাজানো বাৰু কিন্তু মানে হাতী ওলাইছে ইয়াতে মানে কহুৱা আমি ৰিজৰ্টত খানা খাব আহিছোঁ গাইছ তো খানা খাব আহিলি আমাৰ ইয়াতে মানে হাতী ওলাইছে কি খবৰ তুমি লাজ কৰিছা দিদি ঠিকেই তো গাইছ আমাৰ ইয়াতে হাতী ওলাইছে মানে আমাৰ মানে নলবাৰীত হাতী ওলাইছে গাইছ এই আৰু গাইছ তো সেয়ে আমি এতিয়া কহুৱা যাই আছোঁ খানা খাম বলক গাইছ আমি খানা খাম আজি মানে মই এইটো ভিডিঅ' লগত এইটো ভিডিঅ' মানে চব সমস্যা কৰি তিনিটা ভিডিঅ' একেলগে এডিট কৰিম একেলগে দিম গাইছ বলক এই চাক গাইছ বাঘলছি ঐ বাঘলছি বলে বলা ভাল বাঘলছি বলে তো গাইছ আমাৰ হঠাৎ পিকনিক এটা মানে দোকানৰ পৰাই আৰু দোকানীবিলাকৰ মানে যোনে কাম কৰে আৰু আমাৰ ছাইডৰ পিকনিক এটা এৰেঞ্জ কৰা হৈছিল তো সেই উপলক্ষে আজি পিকনিক খাব আহিলোঁ আৰু মানে কহুৱা নলবাৰীৰ ওচৰতে তো ইয়াতে আজি অলপ এনজয় কৰোঁ আৰু হঠাৎ চব ভিডিঅ' এটা মিক্সন কৰি এটা ভিডিঅ'তে লগ এই দোস্ত গাইছ ভাজা হৈ গৈছে ভাজা পৰিছে আমাৰ ইদিপ দাই মৌচম দা বঢ়িয়া মাংস কি কি আছে গাহৰি আছে আৰু ব্ৰইলাৰ হ'ব ব্ৰইলাৰ ঠিকেই তো গাইছ আমাৰ ভাস্কৰ দিবে কি নাম তোমাৰ কি নাম ভাস্কৰ দিবেকা চৌধুৰী ভাস্কৰ প্ৰতীম চৌধুৰী আমাৰ গাইছ ভাজা বহি দিছে ভাজা এই মৌচম দা এবাৰ যি ধৰি আছে তুমি কি ক'বা নো কমেণ্ট নেকি গাইছ এতিয়া হাতী ওলছে হাতী এইবিলাক চাব আৰু চবে দাউৰি আছে পিকনিক খাব আৰু চবে দাউৰি আছে চব এতিয়া হাতী ওলছে গাইছ মানে 6-7টা মান আছে গাইছ 6-7টা মান আছে ডাঙৰ হয় মোটামুটি কেইটা আছে 1 2 3 4 5 6 6টা আছে 7টা আছে এই বহুত আছে তো 7টা নহয় বহুত আছে 1 2 3 4 5টা 6টা 7 8টা আছে 8টা হাতী তো গাইছ হাতী ওলাইছে চবে পিকনিক খাবার দাউৰি আছে গাইছ তাৰ পৰাই তো গাইছ আমি আজি ইয়াতে পিকনিক খাব আহিছোঁ মানে এইটো আমাৰ দোকানৰ পৰাই পিকনিক বাৰে দোকানৰ মানে আমাৰ দোকানী সন্থাবিলাক ধুনীয়াকৈ এটা পিকনিক এটা মানে আজি মোৰ লগৰবিলাক নাই আৰু ধুব কিবা হওক মানে 3 দিনৰ ভিডিঅ' লম্বা হ'ব পাৰে ভিডিঅ'টো বাট 3 দিনৰ ভিডিঅ' একেলগে মই সংমিশ্ৰণ কৰি দিছোঁ কৰি কিনে এটা ভিডিঅ' কৰি দিছোঁ গাইছ মানে এই 3 দিন যি হ'ল দেখাইছোঁ আজি আৰু ইয়াতে আছোঁ মানে সেয়ে আৰু তো এতিয়া মানে আমি মানে দোকানী বাৰে এটা পিকনিক খাব আহিছোঁ গাইছ আমাৰ ইয়াতে নলবাৰীৰে জাগা আৰু মানে ধমধমা চাইড বুলি কয় কহুৱা বুলি কয় নলবাৰীত যোনে দেখা চবে গমে পায় বাৰু তো সেয়ে আমি ধুনীয়া পিকনিক খাব আহিছোঁ এটা সুন্দৰ মানে এটা দিন কটাব আহিছোঁ আৰু যিহেতু টাইম স্পেণ্ড কৰিব আহিছোঁ অলপ তো তাতে আহিছোঁ ধুনীয়া নদী এটা আছে সেয়ে আৰু তো আগত হাতীও গেল হাতীও ওলাই গেল মই মাছ জানে মই ভিডিঅ'টো কৈছোঁ জাষ্ট মানে কিয় আহিছোঁ কিহৰ কাৰণে আহিছোঁ মানে কহুৱা সেইটো কনাইছিলোঁ সেইটো ক'লোঁ আৰু তো ধুনীয়াকৈ ইয়াতে আছোঁ পিকনিক খাই আছোঁ আমাৰ দাদা আছে ভিডিঅ' কৰিব পৰা নাই দোকানৰ মানুহবিলাক আছে না ভিডিঅ' কৰিব অলপমান মানে অলপ সেনেকুৱা লাগে আৰু তো সেইকাৰণে কৰা নাই তো ধুনীয়াকৈ পিকনিক খাই আছোঁ তো আপোনালোকে এনজয় কৰক পিকনিকটো খাওক মানে আমাৰ লগত চাওক পিকনিকটো আমি কেনেকৈ খাইছোঁ সেয়ে আৰু আইটেম কি আছে আইটেম দেখাম আৰু আলু ভাজাটো দেখালেই বাৰু আৰু কি আইটেম দেখাই আছোঁ তো সেয়ে আৰু মানে মাজে মাজে দেখাম আৰু গাইছ তো গাইছ আমাৰ দিবকে হাঁহ বহাই দিছে তো হাঁহটো চাব পাৰে কি ধুনীয়া কালাৰ উঠিছে একদম পূৰা কলা হৈ গৈছে যিহেতু হাঁহটো মানে বনালে একদম কলা হয় না তো খোৱাই কথা আৰু গাইছ তো মানে হাঁহটো ৰেডি হৈ আছে বাকী হাঁহটো হ'লি আৰু খাব লাগিব আৰু কিছু
তো গাইছ মই চবতে ভাত বাঢ়ি দিলাক আৰু তো মানে একেলগে বাঢ়ি দিছে যিহেতু 25 মানুহ 15জন মানুহ তো ময়ো কাঁহীখন লৈছোঁ এতিয়া হাঁহ আছে কিবা চালাড আছে ভাজা আছে গাহৰি আছে তো খাই দিওঁ আমাৰ পিকনিক চিকনিক কোৱা হৈ গ'ল তো এতিয়া আমি যে ঘৰ এতিয়া গৈছোঁ ঘৰত যাওঁ আৰু বাকী মানুহ আহি আছে আমি গাইছ মানে থাকোঁ জেকেট আনা নাই ঠাণ্ডা লাগিব এতিয়া যাই থাকোঁ এতিয়া গাইছোঁ তো আজি বাই বাই গাইছোঁ জয় অসম জয় জুবিন দা